হে গাইজ কি খবৰ সকলোৰে আমি আজি গৈ আছো ৰাজস্থানৰ জয়পুৰ আৰু এনেকৈ আমি দুইটাই ওলাই আহিলো এয়াৰপোৰ্ট পালো আৰু এতিয়া এয়াৰপোৰ্টৰ পৰা মানে আমাৰ গধূলি হ'ব আৰু জাৰ্নিটো এটো গধূলি টাইম আৰু ফাইনালি আমি প্লেনত উঠিলো আৰু মানে মোৰ ফাৰ্ষ্ট প্লেনত মানে ফাৰ্ষ্ট জাৰ্নি হয় সেইকাৰণে খুব বেছি ফূৰ্তিও লাগি আছে আৰু ভিতৰে ভিতৰে কিন্তু পুৰা ভয়ও লাগি আছে আৰু ভগৱানক ভাবি আৰু উঠিলো আৰু এনেকৈ তাৰে পিছত মানে ফাইনালি ষ্টাৰ্ট কৰিলে প্ৰথমতে অকমান ভয় লাগিছিল এতিয়া আৰু নৰ্মেল আৰু ভালেই লাগিছে আৰু এনেকৈ গৈ আছো আমি আৰু এনেকৈ ওপৰৰ পৰা মানে লাইটবোৰ ধুনীয়াকৈ দেখা পায় বাৰু ৰাস্তাবোৰ একেবাৰে ধুনীয়াকৈ দেখা পায় তাৰে পিছত আমি ফাইনেলি মানে জয়পুৰ চিটি আহি পালোঁ চাওকচোন কেনেকুৱা ডাঙৰ চিটিখন আৰু মানে ইয়াত মানে লেণ্ডিং কৰিব এতিয়া প্লেনখন আমি মানে নামিবৰ হ'ব আৰু জয়পুৰ পাই গ'লোঁ মানে ফাইনেলি আৰু আমি ইয়াৰ পৰা মানে আজি চিধাই ৰুমত যাম মানে চিটিখনৰ একেবাৰে ধুনীয়া ঠাইখিনিৰ মাজতে মানে আমাৰ ৰুমটো বুকিং কৰা আছে আৰু আমি ইয়াৰ পৰা চিধাই তাত যাম আৰু আমি উবেৰ লৈ মানে আহিলোঁ আৰু ৰুমলৈ দেখিছেনে হোটেল ৰাজমানী হোটেল আমি থকা হোটেলখনৰ ৰাজমানী হোটেল আৰু এইখনত আজি থাকিম আৰু গতিকে মানে ইয়াত আমি এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ কিনে মানে আমি বাহিৰলৈ ফুৰিবলৈ যাম মানে টাউনখন চাম আৰু যিহেতু আমি ৰাতি একো খোৱা নহ'ব এতিয়া মানে বাহিৰতে ডিনাৰটো কৰি আহিম আৰু বাহিৰত ডিনাৰটো কৰি ধুনীয়াকৈ মানে অকণমান চাম আৰু ফুৰিম আৰু ৰুমটো চাওকচোন ৰুমটো ভালেই লাগিছে আৰু ধুনীয়া আৰু ষ্টেণ্ডাৰ্ড ৰুম ইয়াতকৈ বহুত বেছি ভালো নালাগে এনেকুৱাই মানে ঠিকে আছে আৰু ৰাতিটো আজি এনেকৈ যাব আৰু কাইলৈ লগ পাম আৰু যিহেতু কালিৰ পৰা ফুৰা ষ্টাৰ্ট হ'ব গুড মৰ্ণিং গাইজ চ' আমি এতিয়া ৰাতিপুৱাৰ পৰিৱেশটো চাবলৈ আহিছোঁ দুটাই ধুনীয়াকৈ মানে মৰ্ণিং ৱাকো কৰা হ'ব মানে দেহাটো এইকেইদিন ভালে ৰাখিব লাগিব ন গতিকে আমি চাই আহোঁ ৰাতিপুৱা কেনেকুৱা হৈছে চাৰিওফালে কিবা মানে খায়ো আহোঁ আৰু ব্ৰেকফাষ্ট চ' এনেকৈ আমাৰ ওচৰতে এইটো চাওকচোন কেনেকুৱা প্ৰকাণ্ড মানে ৱৰ্ল্ড ট্ৰেড পাৰ্ক এখন তাৰমানে ইয়াৰ ভিতৰত ডাঙৰ ডাঙৰ মলবিলাক আছে মানে বহুত ডাঙৰ হয় বহুত বেছি ডাঙৰ মানে আজি যোৱা নহ'ব মানে এতিয়া খোলা নাই আমি অকণমান দেৰিকৈ যিহেতু ফুৰিবলৈ যাম কালি ৰাতিপুৱা মানে ইয়াত সোমাম বাৰু কালি ৰাতিপুৱা আহিম বুলি ভাবিছোঁ চাওকচোন কেনেকুৱা ধুনীয়া মানে বহুত বেছি ডাঙৰ আৰু ইয়াত চাওকচোন পাৰবিলাক মানে কেনেকৈ থাকে চাৰিওফালে কেৱল পাৰই মানে বেলেগ চৰাই দেখাই নাই বহুত মানে মৰমৰ পাৰবিলাক আমাৰ নিচিনা যে কোনো মানে ঘৰত নোপোহে আৰু এইবিলাক চাৰিওফালে এনেকৈ ধুনীয়াকৈ মানে উৰি থাকে আৰু পাৰই থাকে চাৰিওফালে ঘৰে চৰে মানে ৰাস্তাই ঘাটে চব পাৰই আৰু আমি খোজকাঢ়ি ভাগৰ লাগি গ'ল ভোকো লাগি গ'ল গতিকে মানে পোহা খালোঁ মানে ইয়াত বিচৰা মতে চব বস্তু নাপায় আৰু ইয়াৰ স্পেচিয়েল খানাই মানে খাব লাগিব যিহেতু ৰাজস্থানলৈ আহিছোঁ ভাবিছিলোঁ শুকান ৰুটি ঘুগুনি এইবিলাক বিচাৰিছিলোঁ কিন্তু নাই ক'তো নাপাওঁ ক'ৰবাত থাকিব পাৰে হয়তো ক'তনো বিচাৰি ফুৰিম গতিকে ৰাতিপুৱা আৰু পোহায়ে খালোঁ আৰু দুইটাই তাৰপিছত আমি ইয়াৰ পৰা হোটেল আৰু ৰুমলৈ যাম যাই মানে ফ্ৰেছ হৈ মানে আমি আহিলোঁ আৰু এতিয়া ফুৰিবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু আমি ভাবিলোঁ কিবা এটা খাই লওঁ যিহেতু ভোক লাগিছে এইখন মানে চধানী চুইটছ বুলি মানে জনপ্ৰিয় আৰু চবে জানে আৰু এইখনৰ কথা এইখনৰ বোলে বহুত টেষ্টি আছে বস্তু গতিকে আমি ইয়াতে মানে লাচ্ছি ল'লোঁ আৰু ঢকলা আৰু এই কেপচিকামৰ মানে এইটো কি বুলি কয় চপ কেপচিকামৰ চপ এইবিলাক মানে ল'লোঁ আৰু সঁচাকৈ যে বহুত বেছি টেষ্টি আছিল ইমান টেষ্টি লাচ্ছি আজিলৈ মানে ক'তো খোৱা নাই আৰু আপোনালোকে যদি জয়পুৰ আহে এইটো কিন্তু মিছ নকৰিব দেই ইয়াৰ লাচ্ছিটো খাব তো গতিকে আমি খাই ল'লোঁ এতিয়া আমি ফাৰ্ষ্ট টাইম আহিছোঁ এলবাৰ্ট হল মানে ৰজা এলবাৰ্টৰ নামেৰে মানে এইটো হল বনাইছিলে এইটো মানে মিউজিয়াম হয় আমি টিকট ল'লোঁ আৰু টিকট লৈ মানে দুইটা সোমালোঁ মানে এলবাৰ্ট হল একেবাৰে কি বুলি ক'ম এইটো ৰজাৰ মহল হয় মানে দেখিবলৈ যে খুব বেছি ধুনীয়া কেনেকুৱা প্ৰকাণ্ড আপোনালোকে চাওকচোন কেনেকুৱা মানে আমি ভিতৰলৈ গৈ আছোঁ বাৰু মানুহ দেখিছেনে কেনেকুৱা মানুহ আৰু এইকেইটা দিন যে জয়পুৰত যে ইমান ফৰেইনাৰ মানে তেওঁলোকে মানে জয়পুৰ আহি মানে খুব বেছি ভাল পায় আৰু ৰজা এলবাৰ্টৰ নামেৰে মানে এইটো বনোৱা হৈছিল ইয়াত মানে ৰজা মহাৰজাৰ দিনৰ মানে বিভিন্ন ধৰণৰ বস্তুবিলাক মানে ইয়াতে সংগ্ৰহ কৰি ৰাখিছে মিউজিয়াম মানে কিমাননো দেখাম আপোনালোকক মানে যিখিনি পাৰোঁ দেখাইছোঁ আৰু নিজেতো খুব বেছি এনজয় কৰিছোঁ মানে যিটো মানে ইয়াত ভিডিঅ'ৰ দ্বাৰা দেখাব নোৱাৰি আৰু চাব পাৰে আপোনালোকে
পুতলা নাচো মানে দেখাই আছে আমি মানে চালোঁ আৰু অলপ টাইম মানে ভালেই লাগিল বঢ়িয়া লাগিলে তো গাইজ আমি এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ আৰু চাওকচোন জয়পুৰ নিউ চিটিত একেবাৰে চাৰিওফালে মানে পিংক পিংক হৈ আছে গতিকে মানে জয়পুৰক সেইবাবে মানে পিংক চিটি বুলি কোৱা হয় ইয়াত দোকানেই হওক বেংকেই হওক যি নহওক কিয় চব মানে একেবাৰে এই পিংক কালাৰৰে হ'ব লাগিব ৰিয়েলকৈ যে বহুত বেছি ভাল লাগে ৰাস্তাটোৰে গৈ চাৰিওফালে কেৱল পিংক আৰু পিংক আৰু আমি ফাইনেলি পাই গ'লোঁ হাৱা মহল চাওকচোন কেনেকুৱা প্ৰকাণ্ড আৰু ইমান বেছি ধুনীয়া মানে হাৱা মহলটো মানে মোৰ মানে বিশ্বাসে হোৱা নাই মানে ৰিয়েলকৈ দেখিছোঁ নে মানে চিনেমাত দেখিছোঁ এনেকুৱা লাগি আছে মানে তো গাইজ আমি হাৱা মহল চালোঁ আৰু ৰাণীৰ মহল ইয়াত মানে ৰাণীয়ে বাস কৰিছিল ৰাণীয়ে মানে ইয়াত এনজয় কৰিছিল আৰু সেইবিলাক আজি আমি আহি এনজয় কৰি আছোঁ কিবা এটা মানে বেলেগ ফিল হয় আৰু ইয়াতে মানে চাওকচোন বহুত ডাঙৰ হয় ইয়াৰ হেৰিটো মানে এৰিয়াটো আৰু ইয়াত ৰাজস্থানী ড্ৰেছ পিন্ধি মানে অকণমান ফটো চটো উঠিলোঁ আৰু পইচা দিব লাগে বাৰু ড্ৰেছযোৰ একদম হেভি মানে মোৰ সেই ড্ৰেছৰ ওপৰতে মানে ইয়াতে পিন্ধাই দিছে আৰু এনেকৈ মানে ফটো চটো কেইটামান উঠি ল'লোঁ আৰু এইখন হ'ল হাৱা মহল মানে এইবিলাক খিৰিকী এইফালেদি আগতে ৰাণী মানে ৰজাক চাই আছিল আৰু আজি মানে মই আহি চাই আছোঁ মানে তলৰ পৰা কোনেও একো দেখা নাপায় কিন্তু ওপৰৰ পৰা চালে মানে চব দেখা পায় আৰু ইয়াৰ পৰা আমি এতিয়া ওলাই দিলোঁ আৰু আমি এইবাৰ আহিলোঁ চিটি পেলেচ এইটো মানে জয়পুৰৰ মেইন ঠাই হয় মানে চিটি পেলেচত চবতকৈ মানে ইয়াৰ টিকটৰ মানে দাম বেছি পাৰ পাৰ্চন মানে আমাৰ 300কৈ লৈছে মানে এইটো হেভি হয় বহুত আৰু দেখিবলৈ বহুত বেছি ধুনীয়া আৰু এৰিয়াটো বহুত বেছি ডাঙৰ গতিকে ইয়াৰ মানে টিকটৰ দামো বেছি সেইবাবে আৰু ইয়াতে আমি সোমালোঁ মানে ইয়াত মানে ৰাজপৰিয়ালসকলে মানে বাস কৰিছিল ইয়াৰ মানে যিকোনো বস্তুৱেই হওক বা এইবিলাক কালাৰ হওক কিবা হওক মানে চব মানে নেচাৰেল হয় কিন্তু আজিৰ মানুহে যেনেকুৱা মানে ফেচিলিটিত আছে তেওঁলোকে মানে ৰজা মহাৰজাসকলে তেনেকুৱা ফেচিলিটিতে আছিলে কিন্তু তেওঁলোকৰ বস্তুবিলাক কেৱল নেচাৰেল আছিলে আমাৰ এচি আছে কিন্তু ইয়াত মানে ৰাজৰাণীসকলৰ মানে এচি নাছিলে কিন্তু তেনেকুৱা ঘৰ আছিলে য'ত মানে এচিৰ নিচিনা ঠাণ্ডা আছিলে সেইবিলাক বস্তুৰে মানে তৈয়াৰ কৰিছিল মানে কাহিনীবোৰ তেনেকুৱা আৰু আমাক ইয়াত মানে বুজাই দিছে আৰু চাওকচোন কেনেকুৱা মানে ধুনীয়া আৰু ইয়াৰ মানে ৰাজস্থানী মানুহৰ লগত ময়ো ফটো উঠিছোঁ কিন্তু মই ভিডিঅ' ল'বৰ নহ'ল আৰু ইয়াত চাওকচোন এইটো কি ডাঙৰ জাৰ মানে এইটো মানে ইয়াৰ মানে জনাজাত আৰু বহুত প্ৰকাণ্ড হয় এইটো ইয়াত মানে ৰজা ৰাণীসকলে মানে কি কৰিছিলে গংগাজল ৰাখিছিলে এইটো মানে এইটোত গংগাজলবিলাক থৈ দিয়ে আৰু তেনেকৈ তেওঁলোকে ব্যৱহাৰ কৰিছিলে আৰু মানে খুব বেছি এনজয় কৰিলোঁ আৰু ইয়াৰ পৰা আমি এতিয়া ইয়াৰ ওচৰতে আছে যন্তৰ মন্তৰ আৰু এই যন্তৰ মন্তৰ হ'ল এইটো মানে ৱৰ্ল্ডৰ ভিতৰত এটা মানে ডাঙৰ লজিকেল আৰু চাইণ্টিফিক বস্তু হয় মানে এইটো 18th চেঞ্চুৰীতে বনাইছিল মানে আমি মানে এতিয়াও কোনেও মানে বুজি নাপাওঁ ইয়াৰ মানে কি মানে লজিক কি ইয়াৰ মানে চাইণ্টিফিক কি আছে মানে ইয়াৰ হেৰিবিলাক মানে চালে মানে একো বুজিয়ে নাপায় এইবিলাক কিবা যন্ত্ৰ বিভিন্ন ধৰণৰ যন্ত্ৰ তেওঁলোকে মানে গম পাইছিলে ৰজা মহাৰজাসকলে মানে সকলে গম পায় আৰু তেওঁলোকে কি মিনিঙত এইবিলাক বনাইছিল ইয়াত মানে মাথা খটাব লাগিব আৰু তেতিয়া মানে বুজি পায় আৰু আমাৰ ৰাশিবিলাক যে থাকে এইবিলাক চব ৰাশিবিলাকৰ বিষয়ে আছে এটা এটাকৈ মানে ভালদৰে বুজি নাপাওঁ আৰু মানে এনেকৈ চালোঁ আৰু কিন্তু একো মানে ঢুকি নাপাওঁ আৰু কিবা আচৰিত ধৰণৰ বস্তু আৰু এইবিলাক মানে চাব লগা বস্তু হয় কিন্তু বুজাই দিলে মানে ধুনীয়াকৈ মানে বুজিব পাৰি আৰু ইয়াত কিবা লজিক আছে যিটো আমি মানে বুজি নাপাওঁ আৰু সহজতে চাওকচোন কিবা এটা আচৰিত লাগে মানে বস্তুবিলাক দেখিলে আৰু আমি ইয়াৰ পৰা এতিয়া মানে ভোকো লাগিলে খুব গতিকে আমি এখন ধুনীয়া ৰেষ্টুৰেণ্টত আহি গ'লোঁ
আৰু ইয়াত আজি আমি মানে গোটেই ৰাজস্থানী থালি খাম আৰু বেলেগ বস্তু নাখাওঁ আৰু ইয়া আমাৰ আহি গ'ল ইয়া দাল বাটি চুৰমা আছে পাপৰ আছে আৰু ঘি দি বনোৱা ৰুটি তাৰপিছত দালি আছে ভাত আছে অকণমান ভাত দিয়ে আৰু ইয়া আমি চিকেন ল'লোঁ এটা ফুল চিকেন লৈছোঁ দুইটাৰ মাজত আৰু ইয়াৰ মানে আঞ্জাবিলাক মানে খুব টেষ্টি হয় কিন্তু ঘি আৰু দৈবিলাক দি মানে বনায় আৰু চিম্পুল আঞ্জা একো নাপায় আৰু দালিখনো মানে খুব হেভিকৈ বনায় আৰু আমি ইয়াৰ পৰা খাই লৈ মানে ধুনীয়াকৈ আমি এতিয়া আহি আছোঁ আমিৰ ফৰ্টলৈ আহি আছোঁ ইয়াত মানে পাহাৰৰ ওপৰলৈ আহিব লাগিব একেবাৰে মানে টপ হিলছলৈ যাব লাগিব য'ত মানে আমিৰ ফৰ্টটো আছে আৰু আমি এতিয়া আহি আছোঁ আৰু তলত চাওকচোন আমিৰ ফটো মানে তলত এনেকুৱা ধুনীয়া মানে চিনাৰীটো চাৰিওফালে মানে চব পানী আৰু ধুনীয়াকৈ মানে পাৰবিলাক বন্ধাই দিয়া আছে আৰু ইয়াৰ ওপৰতহে আছে ইয়াৰ আমিৰ ফৰ্টটো ইয়াৰ মানে ইফালেদি মানে কোনেও যাব নোৱাৰে আগৰে মানে এইবিলাক ৰজা মহাৰজাৰ ঠাই যে মানে ইয়াৰ পৰা মানে কোনো আক্ৰমণ কৰিব নোৱাৰে একো কৰিব নোৱাৰে চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে মানে পানীবিলাক জিলিকি আছে খুব বেছি মজা লাগিছে বহুত সুন্দৰ কি ভিউ আছে चाय पी लो मैम चाय गरम आपको पता भी नहीं चलेगा आप घर पर भी जाके देखोगे लेके जाओ सर बहुत बड़ा महल है वाकई में आपका दिल खुश हो जाएगा सर ऐसा আৰু আমি এতিয়া ইয়াৰ পৰা মানে এটা গাইড লৈ ল'লোঁ আমাক ধুনীয়াকৈ মানে চব দেখাই দিব আৰু ধুনীয়াকৈ বুজাই দিব ইয়াত ক'ত কি হৈছিলে আৰু চাচোন কেনেকুৱা ধুনীয়া মানে এইখিনি মাজৰখিনি আৰু ইয়াতে মানে যোধা আকবৰ চিৰিয়েলখন যি আছে সেইবিলাক মানে ইয়াতে শ্বুটিং কৰে মানে ৰজা মহাৰজাৰ যিবিলাক মানে চিনেমা এইবিলাক শ্বুটিং মানে এইবিলাক ঘৰতে কৰে আৰু এইবিলাক যিহেতু ৰজা ৰাণীৰ ঘৰ এইবিলাক দেখিছেনে পাহাৰৰ পৰা এইবিলাক ৰাস্তা এইবিলাকত মানে সেনাবিলাকে আছিলে মানে একেবাৰে পাহাৰৰ ওপৰত মানে ৰজা মহাৰাজাৰ ঘৰ আৰু মানে কোনেও মানে ক'ৰ পৰা আহি মানে যাতে আক্ৰমণ কৰিব নোৱাৰে এইবিলাক চব পাহাৰৰ ওপৰত এইবিলাক মানে ৰাস্তা আছে বহুত বেছি ওপৰলৈ যাব লাগিব এইবিলাক মানে যাব নোৱাৰি বাৰু এনেকৈ খোজকাঢ়ি কাঢ়ি বহুত বেছি ওপৰলৈ মানে এইবিলাক ৰাস্তা আছে য'ত মানে সৈন্যবিলাক আছিলে মুঠতে কি ক'ম আৰু এইবিলাক মানে এটা বেলেগ ফিল আৰু এইবিলাক মানে আমি আগতে টিভিত বা চিনেমাতে দেখিছিলোঁ আজি মানে ৰিয়েলকৈ দেখিছোঁ গাইজ এইটো দেখিছেনে এইটো হ'ল চিজমহল আমি যে গানবিলাকত শুনি থাকোঁ যে চিজমহল বুলি এইটো হ'ল চিজমহল মানে চাৰিওফালে মানে চিচা মানে চাৰিওফালে মানে এই আইনা গ্লাছবিলাকে আছে মানে ৰাণী এইবিলাক চাৰিওফালে মানে চাইছিল কিমান ধুনীয়াকৈ মানে বনাইছে এইবিলাক ৱালবিলাক চাওকচোন কিবা চালে চাই থাকিব মন যায় ৰাণী মানে দিনতো মানে তৰা চাব বিচাৰিছিল তৰা চাই খুব বেছি ভাল পাইছিল গতিকে ৰাণী মানে দিনতো মানে তৰা দেখিছিল ইয়াতে এই চিজমহলত আৰু ওপৰৰ পৰা এনেকুৱা মানে ধুনীয়া এটা ভিউ আহিছে খুব বেছি ধুনীয়া লাগিছে আৰু আমি এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ আমি এতিয়া গৈ আছোঁ জেইগাৰ ফৰ্ট আৰু চাওকচোন ময়ূৰবিলাক কেনেকৈ ধুনীয়াকৈ ৰাস্তাৰ কাষতে আছে আমি যে দেখিলে মানে পাগল হৈ গ'লোঁ আমাৰ এইফালে যদি এনেকৈ থাকিলৈ মানে কোনেও একো নকৰে ইমান ধুনীয়াকৈ চাৰিওফালে মানে ৰাস্তাৰ চাৰিওফালে মানে ময়ূৰবিলাক এনেকৈ খোজকাঢ়ি আছে মানে জাকে জাকে ময়ূৰ আছে মানে দেখি মানে একদম মানে কিবা লাগি গৈছে এইবিলাক আমি অকণমান ৰখি পেলাই মানে ময়ূৰবিলাকো মানে ফটো তোলালোঁ আৰু আমি এতিয়া ইয়াৰ পৰা আহিলোঁ জেইগাৰ ফৰ্টলৈ আহিলোঁ এইটো চাওকচোন পানীৰ টেংকি মানে গোটেই পাহাৰৰ যিমানবিলাক পানী আছে চব মানে ইয়াত জমা হয় আৰু এইফালেদি মানে ইয়ালৈ মানে আহে ৰজাসকলে মানে ইয়াৰ পৰা মানে ইউজ কৰে আৰু পানীবিলাক ইয়াত জমা কৰি ৰাখে আৰু একদম ওপৰৰ পৰা এইটো ভিউটো জেইগাৰ ফৰ্টৰ পৰা
আৰু ইয়াত চাওকচোন তলতেই পানী দেখিছেনে এইটো পানীৰ মাজত যে এইটো ঘৰ আছে এইটো মানে জলমহল বুলি কয় এইটো মানে পানীৰ মাজতে মানে ৰজাই বন্ধাইছিল মানে এই ঘৰটো আমি এতিয়া যাওঁতে মানে দেখা পাম আৰু যাওঁতে চাম আৰু আমি জেগাৰ ফটোৰ পৰা এতিয়া নাহাৰগাৰ ফটোলৈ আহিছোঁ ইয়াত মানে জয়পুৰৰ গোটেই ভিউটো মানে ইয়াৰ ওপৰৰ পৰা ধুনীয়াকৈ দেখা পায় আৰু ইয়াত আমি চালোঁ বাৰু ভিডিঅ'টো ভালকৈ ল'বৰ নহ'ল চাওকচোন ৰাতি ভিউটো কেনে ধুনীয়াকৈ আছে আৰু আজিলৈ ইমানখিনি আছিল কাইলৈ লগ পাম বাই বাই